চৰকাৰে গুৱাহাটীৰ বৰাগাঁৱত যি শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰি আছে সম্পূৰ্ণ হোৱাৰ পিছত আজি সৰু অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ এই ক্ষেত্ৰত জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষিপ্ৰতাৰ এই ক্ষেত্ৰ নিৰ্মাণৰ কাম কাজ অসম আন্দোলনৰ যিসকল শ্বহীদ আছে এই শ্বহীদৰ স্মৃতি জীয়াই থকাৰ কাৰণে যি প্ৰপ'জ শ্বহীদ স্মাৰক ক্ষেত্ৰ গুৱাহাটী মহানগৰৰ মাজমজিয়াত প্ৰায় 16 বিঘা মাটিত নিৰ্মাণৰ কাম কাজ চলি আছে। প্ৰথম ফেজৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এপ্ৰক্সিমেটলি 95 ক্ৰ'ৰ্ছে আছিল ফাৰ্ষ্ট ফেজত। তাত যথেষ্টখিনি কাম হৈছে। মেইন ষ্টেচু ফাৰ্ষ্ট ফেজত বিল্ডিঙৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আৰু এইটো আপোনালোকক জনাই পেলাই মই আনন্দিত হ'ম যে আমাৰ যিটো মেইন ষ্টেচু বিল্ডিং হ'ব ইয়াৰ হাইট হৈছে 67.20 মিটাৰ, মানে 6 টলেষ্ট ষ্টেচু বিল্ডিং হ'ব ৱৰ্ল্ড। ইয়াত ৰিচেপশ্যন এৰিয়া আছে, গ্ৰাউণ্ড ফ্ল'ৰতে আছে। All of came at ground floor for 860 numbers of martyrs. আপোনালোকে দেখিছে ইতিমধ্যে আপোনালোকো আমাৰ সৈতে গৈছিল, পৰিদৰ্শন কৰিছে। তাত এটা ফাৰ্ষ্ট ফ্ল'ৰতে মেডিটেশ্যন এটা হল থাকিব। মেডিটেশ্যন হল থাকিব, এইটো পুৰা চাইণ্টিফিক। IIT ফিজিক্স ডিপাৰ্টমেণ্টে গোটেই কামখিনিত তেওঁলোকে এছিষ্ট কৰিছে। আৰু এইটো ভিউ পইণ্ট 51.60 মিটাৰ হাইট, covered walkway 218 into 3.00 and around the water. Water body to আপোনালোকে দেখিলে, আৰু water body কাষত তাত এটা walkway থাকিব, চাইকেলিং কৰিব পাৰিব। আৰু এপ্ৰ'চ ৰেম্পটো আপোনালোকে দেখিলে। এইবিলাক কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এণ্ট্ৰেঞ্চ ব্লক সেইটো সম্পূৰ্ণ হৈছে। তাত এডমিনিষ্ট্ৰেটিভ অফিচ আছে উইথ VIP লজ। তাৰ উপৰিও তাত ছাৰ্ভেইলেঞ্চ ৰুম থাকিব, চিকিউৰিটি কাউণ্টাৰ থাকিব আৰু লক ৰুম থাকিব। আৰু টিকেট কাউণ্টাৰ দুটা থাকিব আৰু টয়লেট ব্লক থাকিব। ইয়াৰ উপৰিও আপোনালোকে দেখা পালে যে তাত এথনিক ফুড কোৰ্টো থাকিব। যাতে আমাৰ থলুৱা যিবিলাক প্ৰডাক্ট, থলুৱা শিপিনীয়ে বিশেষকৈ আমাৰ ৰাজ্যখনত যিবিলাক কাম কাজ কৰি আছে সেইবিলাক ইয়াত ৰাখিব পৰা ব্যৱস্থাও থাকিব। তাৰপিছতে বাউণ্ডেৰী ৱাল থাকিব। এইখিনি ফাৰ্ষ্ট ফেজত আমাৰ কাম যিখিনি আমাক কৈ গৈছোঁ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ ফলত এতিয়া ছেকেণ্ড ফেজৰ কাম চলি আছে। ইয়াৰ প্ৰপ'জ এমাউণ্টটো হৈছে প্ৰায় 84 ক্ৰ'ৰ। তাৰ কাম চলি আছে। ইয়াত যিবিলাক কম্পনেণ্ট আছে, তাত এটা অডিটৰিয়াম আছে। অডিটৰিয়ামটো 500 ছিটিং কেপাচিটি থাকিব। অডিটৰিয়াম কাম এক্সিবিশ্যন এইটো হল হ'ব। ইয়াৰ উপৰিও গেলাৰী থাকিব ফৰ লেজাৰ লাইট এণ্ড চাউণ্ড শ্ব'। যিটো আমাৰ ৰাইট চাইডে আছে। আৰু ইয়াৰ কেপাচিটি হ'ব 1000। 10-side structure থাকিব গেলাৰীত ফৰ লেজাৰ লাইট এণ্ড চাউণ্ড শ্ব' বিল্ডিং। আৰু ইয়াৰ উপৰিও মাল্টিমিডিয়া প্ৰজেকশ্যন এণ্ড ফাউণ্টেইন শ্ব'। আৰু ষ্টাফ কোৱাৰ্টাৰ থাকিব, যিটো এটা ডাঙৰ প্ৰপাৰ্টি গভৰ্ণমেণ্টৰ। ইয়াত ষ্টাফ লাগিব চাফ চিকুণ আৰু অন্যান্য কামৰ কাৰণে। কাৰণ এইটো এটা যেনেধৰণে নিৰ্মাণ হৈ আছে, আমি ভাবোঁ যে গুৱাহাটী মহানগৰৰ মাজমজিয়াত এইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে হ'ব।
ইয়াৰ উপৰিও টয়লেট ব্লক বা ড্ৰিংকিং ৱাটাৰ ফেচিলিটি থাকিব, চাইকেল ট্ৰেক থাকিব, যিটো কথা আগতে মই কৈ গৈছোঁ, জগিং ট্ৰেক থাকিব, মোটামুটি এইখিনি। ইয়াৰ পিছত হয়তো আৰু আজি প্ৰদূষণ ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে তেওঁলোকেও এইবোৰ দিহা পৰামৰ্শ আগবঢ়াইছে। আমি আলোচনা কৰিম আৰু এইখিনি আলোচনা কৰাৰ পিছতে আমি নিশ্চিতভাৱে এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি উত্থাপন কৰিম। ছাজেশ্যন থাকিব আৰু আটাইতকৈ ডাঙৰ কথা আছে যে আমাৰ শ্বহীদ হৈছে 860 জন, কিন্তু আমি সকলোৰে ফটো সংগ্ৰহ এতিয়ালৈকে আমি সম্পূৰ্ণ কৰিব পৰা নাই, বহুতৰ ফটো নাই। তথাপি সদৌ অসম ছাত্ৰ সন্থাৰ চেষ্টা অব্যাহত আছে আৰু আমিও বিভিন্ন জিলা আয়ুক্তসকলক নিৰ্দেশ দিছোঁ শ্বহীদৰ পৰিয়াললৈ গৈ পেলাই যিমান পাৰে এইখিনি সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। কিন্তু মোটামুটি এইখিনি আৰু এই গোটেই কামখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে 10 ডিচেম্বৰ আগত মানে নৱেম্বৰ মাহৰ ভিতৰতেই এই কামখিনি সম্পূৰ্ণ কৰি পেলাই যাতে এই স্মাৰক ক্ষেত্ৰখন যাতে আমি মুকলি কৰিব পাৰোঁ। এইটো এটা ডাঙৰ কাম, এইটো এটা ডাঙৰ অনুষ্ঠান হ'ব, বৃহৎ অনুষ্ঠান। ইমানেই আজি আমি আলোচনা কৰোঁ ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত বাকী তেওঁলোকৰ পৰামৰ্শ কেনেকুৱা এখন কমিটিও ইয়াৰ কাৰণে কৰা হৈছে। ধ্ৰুৱ মহন্ত আছে, ধ্ৰুৱ মহন্তৰ পৰা আমি ইতিমধ্যে প্ৰায় 250খনতকৈও অধিক শ্বহীদৰ ফটো তেওঁৰ হাতৰ পৰা আমি তেজপুৰৰ পৰাও আমি ফটো পাইছোঁ, একে ফটো একেও পাইছোঁ। আৰু আমি ভাবোঁ যে এইখিনি কাম আমি নিশ্চয় খুব খৰতকীয়াভাৱে কম দিনৰ ভিতৰত আমি ৰাইজলৈ এটাই আহ্বান, যিহেতু আমি শ্বহীদৰ ফটো সংগ্ৰহ কৰিবলৈ ষ্টেচু নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে, গতিকে আমি ৰাইজক এটাই আহ্বান জনাম। কাৰণ 1982 চনৰ পৰা 1985 চনলৈ বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি আন্দোলন হৈছিল, সেই আন্দোলনৰ ফলশ্ৰুতি হৈছে আছাম ৰেকৰ্ড। আৰু সেই সময়ত 860 জন শ্বহীদ হোৱাৰ উপৰিও বিভিন্ন ধৰণে নিৰ্যাতিত হৈছিল। গতিকে আমি ৰাইজক এটাই আহ্বান জনাম, সেইসকলৰ যদি ফটো আছে ৰাইজৰ কাৰোবাৰ হাতত, তেতিয়াহ'লে আমাক যাতে যোগাযোগ কৰে। অসম ৰেকৰ্ড চৰকাৰ, অসম ৰেকৰ্ড ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ কৰে, নতুবা সদৌ অসম ছাত্ৰ সন্থালৈ প্ৰেৰণ কৰে। নিশ্চয়, আৰু সেইকাৰণেই আমাৰ চৰকাৰে এনে পদক্ষেপ হাতত লৈছে। অন্য কথা আৰু এতিয়া নকওঁ, অন্য কথা ক'লে আপোনালোকে সেই কথাটোহে দিব লাগিব। আমাৰ যিটো পাৰ্পাছ আছিলে সেইটো ইয়াৰ বাহিৰে